নমস্কাৰ, মোৰ নাম শ্ৰীমতী ধৰিত্ৰী লোহাৰ। মই এগৰাকী সাধাৰণ যুৱতী, কিন্তু এগৰাকী সচেতন ভোটাৰ। যোৱা কিছুদিনৰ আগতে শ্বহীদ দয়াল দাস পানিকা নামৰ যিখন আঁচনি, সেই আঁচনিখন লিষ্টেড হ'ল আৰু আমি দেখা পালো যে ৬,০০০ৰো অধিক যুৱক যুৱতীসকলে এই আঁচনিখনে অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁলোকৰ কাৰণে এক আৰ্থিক সহযোগ বা এক আৰ্থিক সহায় আগবঢ়াইছে। এই আঁচনিখন যিহেতু যুৱক যুৱতীসকলক স্বাৱলম্বী কৰি তুলিবলৈ আগুৱাই নিবৰ কাৰণে এক সহায় সহযোগ চৰকাৰৰ ফালৰ পৰা আগবঢ়াইছে, বিশেষকৈ যাতে আদিবাসী যুৱক যুৱতীসকলে স্বাৱলম্বী হ'ব পাৰে, আগবাঢ়ি যাব পাৰে বা এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিব পাৰে বা ব্যৱসায় বাণিজ্য কৰি আগবাঢ়ি যাব পাৰে। আৰু সেই কাৰণেই এই আঁচনিখন প্ৰস্তুত কৰা হৈছিলে। আৰু এই আঁচনিখন যেতিয়া আমি দেখা পাইছিলো বা আমি যেতিয়া শুনা পাইছিলো, তেতিয়া আমি যথেষ্ট উৎফুল্লিত হৈছিলো আৰু সেই কাৰণে আমি আবেদন কৰিবলৈ উৎসুক হৈছিলো আৰু আমি নিশ্চিত সময়তো আবেদনো কৰিছিলো। আজি এই কণ্টেণ্টটোৰ জৰিয়তে মই আপোনালোকৰ লগত কিছু আলোচনা কৰিম। মই বা আপুনি কিয় এই আঁচনিখনত ৰেজেক্ট হলো, আঁচনিখনত কিয় আমাৰ নামবোৰ নাহিলে আৰু ৰেজেকশ্যন হোৱাৰ কিছু কাৰণ পইণ্ট আমি নোট কৰিছিলো। যদিও আমি যথেষ্ট সুখী হৈছো যে ৬,০০০ৰো অধিক যুৱক যুৱতী, আদিবাসী যুৱক যুৱতীসকলে এই আঁচনিখন লাভ কৰিছে, লাভান্বিত হৈছে আৰু আমাৰ সমাজখনক লৈ ই যথেষ্ট সহায় সহযোগ আগবঢ়াব। কিন্তু তথাপিও আমি কিছু বহু বিসংগতি দেখিবলৈ পাইছো বা কিছু আমি এনেকুৱা বিষয় মন কৰিছো যিটো আচলতে আমাৰ কাৰণে যথেষ্ট দুখদায়ক বা আমাক যথেষ্ট কষ্ট দিছে। আমি এই আঁচনিখনত ভালকৈ মন কৰি লৈ দেখিছিলো যথেষ্ট সম্ভাৱনাময়, যথেষ্ট পজিটিভ দিশত কিছু প্লান কৰা গৈছিলে আৰু যথেষ্ট লোকক যথেষ্টভাৱে আগবঢ়াই নিয়াৰ এটা সুবিধা আছিলে। কিন্তু যিটো ফলাফল দেখিছিলো, সেই ফলাফলটো চাই আমি অনুমান কৰিলো যে আগৰ কংগ্ৰেছ গভমেণ্টে যিবিলাক আঁচনি যি ধৰণে পৰিকল্পিত কৰিছিলে বা তেওঁলোকে ৰূপ দিছিলে বা তেওঁলোকে যি ধৰণে লোকক লাভান্বিত কৰিবলৈ চেষ্টা কৰিছিলে, ঠিক সেই ধৰণেই এই গভমেণ্টখনো চিমিলাৰ কাম কৰা আমি দেখা পালো। আৰু লগতে এই গোটেই কাণ্ডটো সেই ব্ৰিটিছে আদিবাসী লোকসকলক শোষণ কৰিছিলে বা আদিবাসী লোকসকলক প্ৰলম্বিত কৰিছিলে বা আদিবাসী লোকসকলক এই ধৰণে কিছু সামাজিকভাৱে অৰ্ধলম্বিত কৰিছিলে। তাৰ চিমিলাৰিটি আমি দেখা পালো। এই আঁচনিখনত আমি ৰেজেক্ট হোৱাৰ কেইটামান পইণ্ট মই নোট কৰিব বিচাৰিছো। প্ৰথমটো হৈছে, এই আঁচনিখন যিহেতু স্বাৱলম্বী হোৱাৰ কাৰণে যুৱক যুৱতীসকলৰ বাবে আছিলে, কিন্তু আমি যিহেতু আদিবাসী সমাজৰ যুৱতী হয় আৰু হয়তো আমাৰ সমাজত যিসকল যুৱতী, যেনে বাগানত আমি কাম কৰোঁতে যি ধৰণে যুৱতীসকলক এটা বেলেগ দৃষ্টিৰে চোৱা যায়, কামটো কৰোঁতে বা লওঁতে বিবাহিতসকলক এটা অন্য দৃষ্টিৰে চোৱা যায়, সেই কাৰণে হয়তো অবিবাহিত যুৱতীসকলক যিহেতু স্থায়ী বুলি ধৰা নাযায়, গতিকে আমাক এই ধৰণৰ আঁচনিবিলাকৰ পৰা অন্তৰ্ভুক্ত কৰা নগ'ল। বা যিহেতু আমি বিবাহ কাৰ্য কৰিলে ঠিকনা সলনি হ'ব আৰু পুৰুষৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই থকাটো বিচাৰে, গতিকে আমাক ৰেজেক্ট কৰিলে। এতিয়া ছেকেণ্ড পইণ্টটো হ'ল, যিহেতু এই বিষয়টো স্বাৱলম্বী হোৱাৰ আছিলে, কিন্তু এই গোটেই বিষয়টো এটা পলিটিকেলি ইনফ্লুৱেঞ্চ হৈ আছিলে, ৰাজনীতি এটা বিষয় অন্তৰ্ভুক্ত হৈ আছিলে। আমি যিহেতু ৰাজনীতি কৰা নাছিলো বা আমি ৰাজনীতিৰ পৰা দূৰত আছিলো, আমি মাত্ৰ স্বাৱলম্বী হ'বৰ কাৰণে বা আমি এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিছিলো, গতিকে পলিটিক্স নকৰাৰ কাৰণে হয়তো আমাৰ নামবোৰ ইয়াৰ পৰা ৰেজেকশ্যন কৰি দিয়া হ'ল। আৰু নিশ্চিত ৰূপত আমি যিহেতু পলিটিক্স কৰা নাই, গতিকে আমাক লৈ তেওঁলোকে হয়তো ৰেজেকশ্যন কৰিবলৈ বহু বেছি কুণ্ঠাবোধ নকৰিলে। হয়তো আৰু ৰাজনীতিৰ পৰা দূৰত থকাও ইয়াৰ এটা অন্যতম কাৰণ হ'ব পাৰে। কিন্তু ব্যৱসায় কৰিবলৈ গৈ বা স্বাৱলম্বী হ'বলৈ গৈ যে আমি তাত ৰাজনীতিও কৰিব লাগিব, সেয়া আমি কেতিয়াও ভবা নাছিলো। কিন্তু এতিয়া আমি বুজি উঠিছো, আমি বহুত চিলেকশ্যন কৰা লিষ্টখনত আমি ৰাজনীতিৰ এক প্ৰভাৱ বা ৰাজনীতিৰ যিটো এক টেকনিক হয়, আমি তাত দেখা পাইছিলো। ইয়াৰ পিছতেই যিহেতু আমি চাহ বাগানৰ লাইনত বা চাহ বাগান অঞ্চলত আমি থকা নাছিলো, আমি চহৰ অঞ্চললৈ ওলাই আহিছিলো আৰু আমি চহৰ অঞ্চলৰ যিখন কম্পিটিশ্যন, যিটো ব্যৱস্থা, তাক বুজিবলৈ চেষ্টা কৰিছিলো। স্বাৱলম্বী হ'বৰ কাৰণে আমি মাৰ্কেটখন বা আমি এই বিষয়বিলাক বুজাটো দৰকাৰ বা আমি সমাজখন চোৱাও দৰকাৰ, লগতে বিজনেছৰ পৰিৱেশটোও জনাটো দৰকাৰ। গতিকে আমি বাহিৰলৈ ওলাই আহিছিলো। হয়তো সেইকাৰণেই আমি অন্তৰ্ভুক্তি নহলো, কিয়নো আমি বাগানত কিছু সময়ৰ কাৰণে থকা নাছিলো বা বাগানৰ যিটো পৰিৱেশ, তাৰ পৰা ওলাই আহি আমি কাম কৰিবলৈ আমি প্ৰয়াস কৰিছিলো।
তাৰ পিছৰ পইণ্টটো হৈছে যিহেতু যিসকলক লিষ্টেড কৰিছে বিশেষকে মোৰ ঘৰৰ ওচৰে পাজৰে যিসকল লোকক লিষ্টেড কৰা মই দেখা পালো তেওঁলোকক মই ইনকুৱাৰী কৰি গম পালো যে তেওঁলোকৰ বহুতৰে স্বাৱলম্বী হবৰ কাৰণে বা স্বাৱলম্বী হোৱাৰ কাৰণে যিটো প্ৰক্ৰিয়াৰ কাৰণে চৰকাৰে ইনিচিয়েট লয় বা চৰকাৰে যিবিলাক ব্যৱস্থা আমাক কৰিবলৈ কয় ডকুমেণ্টেশ্যনৰ বিষয়তে হওক বা ট্ৰেইনিঙৰ বিষয়তেই হওক কিন্তু আমি দেখা পোৱা নাছিলো যে তেওঁলোকে সেই ধৰণৰ ডকুমেণ্টেশ্যন ৰেডি কৰিছে কাগজ পত্ৰ ৰেডি কৰিছে এই ধৰণৰ তেওঁলোকৰ কোনো ডকুমেণ্টছ নাছিলে বা কোনো প্লানিঙো নাছিলে কোনো প্ৰজেক্টটো ভালকে প্ৰিপেয়াৰ নাছিলে কিন্তু আমি এই ধৰণৰ আঁচনিবিলাক অন্তৰ্ভুক্ত হ'ম বুলি বা এই ধৰণৰ চৰকাৰী সাহায্যবোৰ পাম বুলি চৰকাৰৰ সহযোগ পাম বুলিয়েই আমি কোম্পানী ফৰ্মেশ্যন কৰিছিলো ফাৰ্ম আমি ফৰ্মেশ্যন কৰিছিলো যাতে নেকি আমি দৃষ্টিগোচৰ হওঁ আৰু আমাৰ কোম্পানী বা অৰ্গেনাইজেশ্যন বা আমাৰ ফাৰ্মবিলাক যাতে ডেভেলপমেণ্ট হয় আৰু আমাক যাতে এখোজ আগবঢ়াই লৈ যায় কিন্তু প্ৰকৃতাৰ্থত আমি তেনে হোৱা দেখা নাপালো আৰু আদিবাসী কমিউনিটিৰ যিমানবোৰ কোম্পানী আছে ফাৰ্ম আছে এই কোম্পানী এণ্ড ফাৰ্মবিলাকক কেতিয়াও মই সহায় কৰা আজিলৈকে মোৰ চকুৰ আগত দৃষ্টিগোচৰ হোৱা নাই যিসকলে চেষ্টা কৰিছে নিজৰ প্ৰচেষ্টাতেই আগবাঢ়ি যোৱা আমি দেখা পাইছো আৰু শেষৰ পইণ্টটো হৈছে যে আমি যিহেতু চৰকাৰী বিভিন্ন স্কিল ট্ৰেইনিংবোৰ লৈছিলো চৰকাৰী বিভিন্ন আঁচনিবিলাকত যিবিলাক স্কিলৰ বিষয়ৰ ট্ৰেইনিং সেইবিলাকত আমি সদায় পাৰ্টিচিপেট কৰিছিলো লগতে আমি ডকুমেণ্টেশ্যন কেনেকৈ কৰিব লাগে প্ৰডাক্ট মেকিং কেনেকৈ কৰিব লাগে প্ৰডাক্ট মাৰ্কেটিং কেনেকৈ কৰিব লাগে এই সকলো ইত্যাদি বিষয়বিলাকত আমি স্কিল হৈছিলো গতিকে হয়তো এই স্কিল হোৱা লোকসকলক তেওঁলোকে দিব বিচৰা নাছিলে আৰু যিসকল লোকে বিশেষকৈ মই দেখা পাইছিলো মোৰ ওচৰে পাজৰে বহু লোকে সেই পইচাৰে ফ্ৰিজ কিনিছিলে দুই এজনে মদৰ আড্ডাত যোৱা পাৰ্টি কৰা ইত্যাদি বিষয়বিলাক হয়তো প্ৰাধান্য আছিলে আৰু যিহেতু ৰাজনীতিত হয়তো এইবোৰ দেখাও যায় আমি আগৰ বিভিন্ন সেইবোৰত দেখিছিলো যে কি ধৰণে মানুহে ভোট কিনে কি ধৰণে মানুহে এই ধৰণৰ পইচাবোৰ মিছ ইউজ কৰে গতিকে এই টকাবিলাক ৫,০০০ টকাই হওক বা ২৫,০০০ টকাই হওক যিমানবোৰ টকা বিতৰণ কৰিছে এই টকাবোৰ সমাজৰ টকা আমাৰ টকা আৰু আমাৰ ভৱিষ্যতটো আমি ধাৰ কৰি অনা টকা মানে চৰকাৰে এইবিলাক টকা ধাৰ কৰিছে আৰু আমাৰ ভৱিষ্যতত ধাৰ মাৰিব লাগিব গতিকে এই টকাবিলাক যদি মিছ ইউজ হয় এই টকাবিলাক যদি ভালদৰে ব্যৱহাৰ নহয় তে নিশ্চিত ৰূপত ই এক আমাৰ কাৰণে ক্ষতিকাৰক হ'ব যিহেতু আমাৰ সমাজখন ৰাজনীতিৰ এক মেৰুপাছত থাকে ৰাজনীতিৰ ইয়াত যথেষ্ট প্ৰভাৱ থাকে আৰু আমাৰ আদিবাসী সমাজত আদিবাসী ৰাজনীতি তেওঁলোকৰ এক প্ৰভাৱ সদায় থাকে কিন্তু আমি দেখা পাইছিলো যে ৰাজনৈতিক হওক বা অৰাজনৈতিক হওক যিসকল আদিবাসী নেতা তেওঁলোকে যদি এই ধৰণৰ বিচাৰবিলাক উচ্চ শিখৰত নকৰে তেওঁলোকে যদি বিচাৰবিলাক শুদ্ধ প্ৰক্ৰিয়াৰে নকৰে তে নিশ্চিত ৰূপত ব্ৰিটিছ চৰকাৰে যি ধৰণে আমাৰ সমাজখনক বিপথে পৰিচালিত কৰিছিল কংগ্ৰেছ গভৰ্ণমেণ্টৰ সময়তো আমি যথেষ্ট নিগেটিভ আঁচনি দেখা পাইছিলো যি কাৰণে আমাৰ আদিবাসী কমিউনিটিয়ে সদায় বিভিন্ন বিষয়ত চিঞৰিব লগা হৈছিল প্ৰতিবাদ কৰিব লগা হৈছিল ঠিক সেই ধৰণেই এই চৰকাৰখনে যদিও আমাক এই ধৰণে কৰে নিশ্চয় আমাৰ মনত এক আঘাত সৃষ্টি কৰে বা আমি উঠি অহা যিসকল যুৱক যুৱতী স্বাৱলম্বী হ'ব বিচাৰিছো আমাক নিশ্চিত ৰূপত ডিমোটিভেট কৰে ডিমৰেলাইজ কৰে আৰু এই বিষয়বিলাকৰ পৰা আমি বুজি উঠো বা জানো যে প্ৰকৃতাৰ্থত সমাজখন ইউজ কৰি বা সমাজখনক বিপথে নিপিনে কিছু ৰাজনৈতিক মুনাফা আদায় কৰা হৈছে ৰাজনীতি আৰু এই যিসকলে দেশ পৰিচালিত কৰিছে তেওঁলোকৰ হয়তো এটা নিয়ম কিন্তু আমি যদি আমাৰ সমাজখনক বিপথে পৰিচালিত নকৰি যদি আমি শুদ্ধ দিশত লৈ যাব পাৰো বা আমি আগবঢ়াই নিব পাৰো তেতিয়াহে আচলতে আমাৰ জীৱনটো ধন্য হয় লোভ লালসা বা কিছু এই ধনৰ আদায় কৰাৰ কাৰণে আমি আমাৰ সমাজখনক বিপথে ঠেলাটো বা আমাৰ সমাজখনক বিপথে পৰিচালিত কৰাটো আমাৰ কাৰণে কেতিয়াও উদ্দেশ্য হ'ব নালাগে এই আঁচনিখনত যিমানবিলাক ৰিফ্লেকশ্যন হৈছে যিমানবিলাক বিষয় আছে এই বিষয়বিলাক আমি নিশ্চিত ৰূপত যিসকল ৰাজনৈতিক ব্যক্তিয়ে বা যিসকল লোকে ইয়াক লিষ্টিং কৰিছে তেওঁলোকে বিচাৰ কৰি চাব আৰু মোৰ অনুৰোধ যাতে আগন্তুক সময়ত আমাৰ সমাজখনক প্ৰকৃতাৰ্থত যদি আগবঢ়াই নিব বিচাৰিছে তেতিয়াহ'লে নিশ্চিত ৰূপত আৰু ভিতৰলৈকে যোৱা দৰকাৰ সমাজখনৰ ভিতৰত কি চলি আছে তাক পৰীক্ষা কৰা দৰকাৰ আৰু প্ৰকৃতাৰ্থত যিসকল লোকক আগবঢ়াই নিয়া দৰকাৰ তেওঁলোকক আগবঢ়াই নিয়াটো উচিত আৰু
সমাজত যিবিলাক কুসংস্কাৰ আছে, যিবিলাক বেয়া দিশ আছে, সেইবোৰ আঁতৰাই আমাৰ সমাজখনক প্ৰকৃত অৰ্থত স্বাৱলম্বী কৰি তুলিবলৈ চেষ্টা কৰিলেহে ৰাজনীতিও সাৰ্থক ৰূপ ল'ব আৰু নিশ্চিত ৰূপত সমাজখন এখন সুন্দৰ দিশত যাব পাৰিব। যিসকল ৰাজনীতিবিদ বা যিসকল অৰাজনৈতিক ব্যক্তি আমাৰ আদিবাসী সমাজত আছে, তেওঁলোকক মই অনুৰোধ কৰোঁ, এই ধৰণৰ যি ধৰণে আপোনালোকে কাৰুকাৰ্য কৰে, এই কাৰুকাৰ্যবিলাকে কিন্তু আমাৰ সমাজখনে যদিও আমি বহু লোকৰ অৱহেলিত হয়, তথাপিও আমি বুজি উঠো, আমি বুজি পাওঁ আৰু নিশ্চিত ৰূপত এয়া আপোনালোকৰ কাৰণে ক্ষতিকাৰক হয়। গতিকে আগন্তুক সময়খিনি যদিহে আপোনালোকে ভাল হোৱাটো বিচাৰিছে বা আপোনালোকে ৰাজনৈতিকভাৱে বা অৰাজনৈতিকভাৱে আপোনালোকৰ নিজৰ পদমৰ্যাদা ৰক্ষা কৰিব বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে চেষ্টা কৰক যাতে এনেকুৱা বিসংগতিবিলাক ফিউচাৰত নপৰে আৰু নিজৰ সমাজখনক ঠগি আপোনালোকে কেতিয়াও সুখী হ'ব নোৱাৰিব বা সুখী হোৱাৰ চেষ্টা কৰাটো কেতিয়াও উচিত নহয়। ধন্যবাদ।